পরম পূজ্যপাত শ্রী শ্রী আচার্যদেব পরম পূজ্যপাত শ্রী শ্রী অবিন্দারা মিলি যি মহাপরিকল্পনা যি মহাপরিকল্পনাৰ যুগুত কৰিছে গোটেই পৃথিৱীৰ ৰক্ষাৰ্থে যি মহাপৰিকল্পনা তেওঁলোকে যুগুত কৰিছে আমাৰ প্ৰত্যেকজনক সেই মহাপৰিকল্পনাৰ এজন অংশীদাৰ কৰিব বিচাৰিছে আমাৰ প্ৰত্যেকজনক। কিন্তু আগতে আমি যেতিয়া দীক্ষা শিক্ষা কামবিলাকত যাওঁ দীক্ষাত যাওঁ হয়তো ব্যক্তিজনক হয়তো মোক দিলে 2000 দায়িত্ব, চোৰাংচু দাক দিলে 2000 দায়িত্ব, কাজল দাক দিলে স্বদেশ আমাৰ খগেন দাক দিলে 2000 দায়িত্ব। আমি পাগলৰ দৰে কিছু গুৰু ভাইলে ফোন কৰোঁ, হয়তো পদাক ফোন কৰিলোঁ, আমাৰ অৰ্পদাক ফোন কৰিলোঁ, দেহেশ্বৰক ফোন কৰিলোঁ, কাপন বা অৰ্জুন দাক ফোন কৰিলোঁ, বাবুলালক ফোন কৰিলোঁ। প্ৰত্যেকে নিজৰ নিজৰ জেগাত বাবুলালে আৰু 4-5জন লগত ল'ৰা লগত ল'লে, পদাই আৰু 6-7জন ল'ৰা লগত ল'লে, কোনোবাই 4-5জন লগত ল'লে আমি গৈ দীক্ষাত গ'লোগৈ। দীক্ষাত গৈ 2000 পূৰা কৰি দিলোঁ। সেই যে 6-7জন ল'ৰা লগত লৈ গ'ল আমাক লৈ, সেইদিনাহে গ'ল। আৰু আমি যেতিয়া দীক্ষা দিয়া বন্ধ কৰিলোঁ সেই 6-7জন ল'ৰাটো বন্ধ কৰি দিলে আৰু বুজিছেনে বাৰু। এতিয়া কি নহয় সেই 6-7জনে খাটে, বাকী মানুহখিনিয়ে কিন্তু খটাৰ সুযোগ নাপায়। এইবাৰ আচাৰ্যদেৱে আৰু পূজ্যপাত অবিন্দাই বিচাৰিছে প্ৰত্যেকজন গুৰু ভাই যাতে ইষ্ট কামৰ সুযোগ পায়, কোনো যাতে বঞ্চিত নহয়। দাদামাসকল খুব সাংঘাতিক অৱস্থা কিন্তু আহি আছে, বহুত সাংঘাতিক অৱস্থা আহি আছে। আমি কিন্তু ৰিয়েলাইজ কৰাৰ সময় আহি পৰিছে। সাংঘাতিক অৱস্থা। কিছুদিনৰ আগত দাদাহঁতে চোৰাংচু দা খগেন দাহঁতে জানে যে আমি মনুদা মই ভৱেন ভাই এনেকৈ গৈছিলোঁ নগাঁৱত এটা মৰিগাঁৱত এটা উৎসৱ আছিলে। মই মৰিগাঁও উৎসৱটোত যাম, লগতে আমি পচন্দ কৰিলোঁ ৰাস্তাত আমাৰ এতিয়া ৰেভিনিউ মিনিষ্টাৰ কেশৱ মহন্ত, তেওঁ লগ কৰি যাম, অসমৰ চাহ বাগানৰ মাটিখিনি সম্পৰ্কে কথা পাতিম। সেইখিনি হ'ল। কিন্তু তাত যেতিয়া মনুদা ভৱেন দাক লগ পালোঁ, মই তেওঁলোকৰ মুখৰ পৰা সেই কথাটো গম পালোঁ, যিহেতু সেই সময় মই আচাৰ্য ওচৰত নাছিলোঁ। পূজ্যপাত অবিন্দাই কৈছে 2027 চনৰ পৰা বিশ্বযুদ্ধ আৰম্ভ হ'ব। পূজ্যপাত অবিন্দাই কৈছে 2027 চনৰ পৰা বিশ্বযুদ্ধ আৰম্ভ হ'ব। ভৱেন ভায়ে ক'লে, পূজ্যপাত আচাৰ্যদেৱে কৈছে 27ৰ পৰা 30ৰ ভিতৰত 27ৰ পৰা 30ৰ ভিতৰত অৰ্ধেক মানুহ নাইকিয়া হৈ যাব। কথাবিলাক ভালকৈ চিন্তা কৰক দেই। অৰ্ধেক মানুহ নাইকিয়া হৈ যাব বুলি পূজ্যপাত আচাৰ্যদেৱে কৈছে বুলি কিন্তু মই ভৱেন ভাই আৰু মনুদাৰ মুখে শুনিছোঁ, মই নিজে প্ৰত্যক্ষ শ্ৰোতা নহয়। পূজ্যপাত দাদাই কৈছিলে 2020 চনত 2020 চনত পূজ্যপাত দাদাই কৈছিলে কি কৈছিলে যে অহা 20 বছৰ 2040 চনলৈকে এই পিৰিয়ডটো ন' ৰিটাৰ্ণ পইণ্ট। আমি সেই পিৰিয়ডটোৰ পৰা আমি হয়তো আমাৰ জীৱন বৃদ্ধি পথত আৰু ঘূৰি অহাৰ সুযোগ নাথাকিব। সেই অৱস্থাটো কিন্তু মানে এতিয়াৰ পৰা 2040 চনৰ ভিতৰত আচাৰ্যদেৱে ক'লে 2030 চনৰ ভিতৰতে কিন্তু অৰ্ধেক মানুহ নাইকিয়া হৈ যাব। ভাবকচোন দাদামাসকল, আমি অকল আমাৰ যিখিনি গুৰু ভাই আমি যিখিনি ঠাকুৰৰ দীক্ষা লৈছোঁ, আমাৰ কিন্তু বংশ পৰিয়াল মিতিৰ কুটুমবিলাকে চবেই ঠাকুৰৰ দীক্ষা লোৱা নাই এতিয়ালৈকে। মোৰ মামাৰ ঘৰ, মোৰ খুৰাৰ ঘৰ, মোৰ জেঠাইৰ ঘৰ এইবিলাক কিন্তু বাদ পৰি আছে, এতিয়া নাই পৰা জানো বাৰু। এই 2030 চনৰ পিছত যদি আধাখিনি নাইকিয়া হৈ যায়, সেই মোৰ মামাৰ পৰিয়াল, খুৰাৰ পৰিয়াল, মোৰ জেঠাই পৰিয়াল যদি নাইকিয়া হৈ যায়, মই দুখত জীয়াই থাকিব লাগিব। এইটো কিন্তু সময়। সেই পূজ্যপাত দাদাই ক'লে 20 চনলৈকে, পূজ্যপাত অবিন্দাই ক'লে 27 চনত বিশ্বযুদ্ধ আৰম্ভ হ'ব, পূজ্যপাত আচাৰ্যদেৱে ক'লে 27ৰ পৰা 30ৰ ভিতৰত অৰ্ধেক মানুহ নাইকিয়া হৈ যাব। এই যে মানুহ নাইকিয়া হৈ যোৱাৰ যিটো বাস্তৱ ঘটনা ঘটিবলৈ গৈ আছে, তাত আমাৰ কৰণীয় কি? আমাৰ সংকল্প হ'ব লাগে মানুহখিনিক আমি বচাই ৰাখিম। যিহেতু আমাৰ গুৰু, যাক মই গুৰু ধৰিছোঁ, যাক মই গুৰুৰূপে লৈছোঁ, তেওঁ পৃথিৱীলৈ কিয় আহিছে তেওঁ টু ছেভ দ্য হিউমেন বিং, মানৱ জাতিটোক ৰক্ষা কৰিবৰ কাৰণে তেওঁ আহিছে। বিং ছেভিয়াৰ অফ দ্য হিউমেন বিং, মানৱ জাতিটোৰ পৰিত্ৰাতা হিচাপে মানুহ জাতিটোক ৰক্ষা কৰাৰ উদ্দেশ্যেৰে তেওঁ আহিছে। আৰু তেওঁ সেই মানুহ ৰক্ষাৰ যি সংগ্ৰাম, মানুহ ৰক্ষা কৰাৰ যিখন সংগ্ৰাম, যিখন আন্দোলন, সেই আন্দোলনৰ প্ৰত্যেককে একোজন অংশীদাৰ কৰিছে। তেনে আমাৰ কাম কি? আমি কি কৰিব লাগিব? আমাৰ একমাত্ৰ কাম প্ৰভুৰ ইচ্ছা। ঠাকুৰে কৈছে মই এজন মানুহৰ কাৰণে এখন সাম্ৰাজ্য ত্যাগ কৰিব পাৰোঁ। প্ৰত্যেকজন গুৰু ভাইয়ে কি কৰিব লাগিব? আমি যাতে ঠাকুৰক অন্তত মানুহ যোগান দিব পাৰোঁ। তেওঁ মানুহ ৰক্ষা কৰিবলৈ আহিছে, আৰু সেই যোগানৰ মাধ্যমেদি ঠাকুৰ প্ৰদত্ত যাজন ইষ্টবিধি স্বচ্ছনী সদাচাৰ, এই 5 বিধি যদি আমি ঠিকভাৱে মনাই চলি তুলিব পাৰোঁ, সেই মানুহখিনি বাচি থাকিব। আৰু সেই মানুহখিনিক যদি বচাই তুলিব পাৰোঁ, তেনেহ'লে কিন্তু আমি বাচি থাকিম। এইটো নাভাবিব যে মই 25 পইচা 50 পইচা এটকা এটা ইষ্টবিধি কৰিছোঁ, 1-2 মিনিট নাম ধ্যান কৰিছোঁ, তাতেই কিন্তু মোৰ জীৱনৰ মোৰ পৰিয়ালৰ সমস্ত পৰ্যায় নাইকিয়া হৈ যাব।
সেইটো কোনো নাভাবিব। সেইটোক আৰু মজবুত কৰিবৰ কাৰণে পূজ্যপাত দাদাই, পূজ্যপাত আচাৰ্যদেৱে, পূজ্যপাত গোবিন্দ দাদাই আমাক DP কৰিব দিছে যে ইষ্টভীতি যিটো ফাঁকি দি কৰিছোঁ, নাম ধ্যান যিখন ফাঁকি দি কৰিছোঁ, 1 মিনিট আধা ঘণ্টা বহি আছোঁ, 1 মিনিট কনচেনট্ৰেট হৈছোঁ, হয়নে? প্ৰত্যেকে ভাবকচোন, আধা ঘণ্টা যদি বহি থাকোঁ, কনচেনট্ৰেশ্যনটো 1 মিনিট 2 মিনিট আহে। আমি নাম ধ্যানত ফাঁকি দিছোঁ, ইষ্টভীতি কৰিবলৈ ঠাকুৰক আনিবলৈ চেষ্টা কৰিছোঁ, আহিছে বাৰ্মিং কৰা সমস্যা, আমি ঠাকুৰৰ হাতত অৰ্পণ কৰিব পৰা নাই, আগবঢ়াই দিছোঁ মেকানিকেলি। তাতেই কিন্তু আমাৰ বংশবিলাক ৰক্ষা নকৰিব। এই যে DP কৰিব দিছে অকল মানুহখিনি বচাবৰ কাৰণে নহয়, আমাক যাতে বচাই তুলিব পাৰে, আমি যাতে বাচি উঠিব পাৰোঁ, আমাৰ বংশবিলাক যাতে বচাই তুলিব পাৰোঁ। আৰু তাৰ কাৰণে DP কাম। এতিয়া ঘৰে ঘৰে গৈ যিখিনি মানুহে ইষ্টভীতি কৰা নাই, সেই মানুহখিনি ইষ্টভীতি ঠাকুৰৰ দয়াৰ কথা কৈ, আচাৰ্যদেৱৰ দয়াৰ কথা কৈ, অবিন্দাৰ দয়াৰ কথা কৈ তেওঁলোকক ইষ্টভীতি কৰাব লাগিব, ইষ্টভীতিত অভ্যস্ত কৰাব লাগিব, নাম ধ্যানত অভ্যস্ত কৰাব লাগিব, তেওঁলোকক বচাই ৰাখিব লাগিব। আৰু তেওঁলোকক বচাই ৰখাৰ সেই এক্টিভিটিৰ মাধ্যমেদি মই বাচি থাকিব লাগিব, মোৰ বংশক বচাই ৰাখিব লাগিব। আমি খাটিছোঁ কিন্তু নিজৰ স্বাৰ্থত, আমি কৰিছোঁ নিজৰ স্বাৰ্থত, গুৰু ধৰিছোঁ নিজৰ স্বাৰ্থত, ইষ্টভীতি কৰিছোঁ নিজৰ স্বাৰ্থত। নাই কৰানে? এদিন এজন ল'ৰাই মোলৈ ফোন কৰিছে, খুৰা এই মোৰ ঘৰত কেঁচুৱা জন্ম হ'লে মই কেতিয়া ইষ্টভীতি কৰিব পাৰিম? মই ক'লো, ভাই কেঁচুৱা জন্ম হ'লে তুমি যদি মাকগৰাকীৰ লগত লেটি পেটি কৰি থাকা, মাকগৰাকীতো অসুখ থাকে, মাকগৰাকী প্ৰসূতিগৰাকীৰ অসুখ থাকে, তেওঁলোকক যদি তুমি লেটি পেটি কৰি থাকা 30 দিনলৈকে কৰিব নোৱাৰিবা। আৰু নহ'লে তুমি আমাৰ প্ৰথম যে বাহিৰ লোৱাৰ পিছত তুমি কৰিব পাৰিবা। তেওঁ কৈছে, খুৰা ইষ্টভীতিটো কৰিব নোৱাৰিলে নিজকে ইনচিকিউৰ ফিল হয়, ইনচিকিউৰ ফিল। সঁচাকৈ ইষ্টভীতি যদি কেনেবাকৈ অকণমান গণ্ডগোল হৈছে, আমি নিজেই কিন্তু ইনচিকিউৰ ফিল কৰোঁ। আমি ইষ্টভীতি কিয় কৰিছোঁ? ঠাকুৰৰ কাৰণে নাই কৰা, মোৰ নিজৰ নিৰাপত্তাৰ কাৰণে কৰিছোঁ। মোৰ ল'ৰা ছোৱালীকেইটাক ইষ্টভীতি কিয় কৰাইছোঁ? ধমকি দি, গালি পাৰি, মৰম কৰি তেওঁলোকক বুজাই মেলি ইষ্টভীতি কৰাইছোঁ। কিয়? ফৰ দেয়াৰ ছেফটি, সিহঁত যাতে নিৰাপদ হৈ থাকক। মই নাম ধ্যান কিয় কৰিছোঁ? মোৰ সমস্যা সমাধানৰ কাৰণে, সমস্ত কিছু নিজৰ কাৰণে কৰিছোঁ। কিন্তু ঠাকুৰৰ কাম কোনটো? ইয়াৰ ভিতৰত ঠাকুৰৰ কামটো এটাও নহ'ল। ঠাকুৰৰ কাম কোনটো? ঠাকুৰ মানুহ বচাবলৈ আহিছে। মই যদি এজন মানুহ হ'লেও বচাই তুলিব পাৰিছোঁ, তেনেহ'লে সেইটো হ'ব ঠাকুৰৰ কাম।